আমার বাগানপাড়া সমষ্টি হিসাবে যেটো আগন্তুক যেটো নির্বাচন বিটিসি নির্বাচন 22 তারিখত যেটো হব ইয়ারে আমার আজি ভাল এটা মিটিং হয়ে গেল আর সমষ্টি ওয়াইজত যেটো মিটিং এই বাগানপাড়া হিসাবে মই যেটো দেখিবলৈ পাইছে আজি বেলেগ দিনতকৈ ইয়াৰ মানুহৰ যেটো সমাগম সেইটো বেছি আৰু বাগানপাড়া সমষ্টি হিসাবে যিমান জাতি জনগোষ্ঠী আছে আপনি চাওক শৰণীয়া হিসাবে আছে মদাহী আছে নাথযোগী আছে মুছলিম আছে বড়ো আছে গোৰ্খা আছে আদিবাসী আছে মুঠতে যিমান জাতি জনগোষ্ঠী আছে সবে আহিছে আৰু আমি যেটো দেখিবলৈ পাইছে ইয়াত মানে ম্যাক্সিমাম মহিলা ওলাই আহিছে মহিলা ওলাই আহা মানে আপনি ধৰি লওক ইয়াতে লক্ষী লাগিছে আৰু আমি বাগানপাড়া সমষ্টি হিসাবে 100% আমি আজি জিকিছে বুলি আমি ডিক্লেয়াৰ দিব পাৰোঁ আমি ডিক্লেয়াৰ দিছে স্পষ্ট কথা আৰু আমি 3-4 দিনৰ ভিতৰত আমাৰ ইস্তাহাৰটো প্ৰকাশ কৰিব মানে ৰিলিজ কৰি দিম এই ইস্তাহাৰত আমাৰ সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই আমি বিপিএফ দলে কেনেকৈ কাম কৰিব সেইটো বিষয়লৈ গোটেই স্পষ্ট আছে অতি সোনকালে এই ইস্তাহাৰটো ৰিলিজ হ'ব তেতিয়া আৰু বিটিসি বাকী ৰাইজে আৰু বেছিকৈ স্পষ্ট হ'ব যে সঁচাকৈ বিপিএফ চৰকাৰ হোৱাৰ পিছত কি কাম কৰিবলৈ হাতত লৈছে এইটো আৰু বেছিকৈ স্পষ্ট হ'ব সেইখিনি কথা নাই চৰকাৰ বনাবৰ কাৰণে 21টা লাগে আমি কৈ আছোঁ 20+ আমি পাম মুঠতে বিপিএফে চৰকাৰ বনাব